নমস্কাৰ বন্ধুসকল, কেতিয়াবা আপুনি প্লেইনত উঠিছেনে বাৰু? যদি উঠিছে তেনেহ'লে ফ্লাইটৰ টিকেটবোৰৰ দামৰ কথা আপোনালোকেতো ভালকৈ জানে চাগে। কিন্তু পৃথিৱীৰ আটাইতকৈ দামী ফ্লাইটখনৰ টিকেটৰ দাম কিমান বাৰু গম পায়নে? এয়া চাওক, এটিহাদ এয়াৰৱেজৰ ফাৰ্ষ্ট ক্লাছ ছিট, দি ৰেচিডেন্স। ইয়াক ফ্লাইটৰ ছিট কম আৰু হোটেলৰ ৰুমৰ দৰে বেছি দেখা যায়। ইয়াত আপুনি এখন ডাবল বেড পাই যাব শুবলৈ। লগতে নিজৰ এটা প্ৰাইভেট বাথৰুমো পাই যাব আৰু বহাৰ জাগাও আপোনাক বেলেগকৈ দিয়া হ'ব। এটিহাদ এয়াৰৱেজৰ সকলোবোৰ ফ্লাইটত এই ছিটটো এভেইলেবল নাই, মাত্ৰ কেইখনমান ফ্লাইটতহে আছে। যেনে নিউয়ৰ্কৰ পৰা আবুধাবিলৈ যোৱা ফ্লাইটখন। 12.5 ঘণ্টীয়া এই ফ্লাইটখনত আপোনাক নিজৰ প্ৰাইভেট বাটলাৰো দিয়া হয়। খাদ্যৰ প্লেটখন এনেকৈ সজাই আপোনাক দিয়া হয় যে আপুনি পাহৰিয়ে যাব আপুনি ফ্লাইটত আছে নে ক'ত আছে। টোটেল 125 স্কোৱাৰ ফিট জেগা আপোনাক ইয়াত দিয়া হ'ব, যিটো এখন হোটেলৰ ৰুমৰ সমানেই। সেইকাৰণেই ইয়াৰ নাম এওঁলোকে ৰাখিছে দি ৰেচিডেন্স। আৰু ইয়াৰ এটা টিকেটৰ দাম হ'ল 55 লাখ টকা। এইখিনি টকাত আপুনি 50টাতকৈ বেছি iPhone 15 কিনিব পাৰিব। আটাইতকৈ দামী ফ্লাইটৰ টিকেটৰ কথাটো আপুনি গম পালেই এতিয়া। কিন্তু আটাইতকৈ কম দামী ফ্লাইটৰ টিকেটটো কিমান দাম বাৰু গম পায়নে? এইখন এখন ইউৰোপীয়ান এয়াৰলাইন হয়, ৰিয়ান এয়াৰ নামৰ। আৰু এইখন ফ্লাইটৰ টিকেটৰ দাম মাত্ৰ 800ৰ পৰা 1500 টকালৈকে। কিন্তু দুখৰ কথা এইটোৱে যে এইখন ফ্লাইট ইণ্ডিয়াত এভেইলেবল নাই। তো এনেধৰণৰ ইনফৰমেশ্যনবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'টো ইমানেই। গুড বাই।